শিলচৰৰ এখন নিৰ্বাচনী সভাত ভাষণ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। 2014 চনত যেতিয়া অসমত বিজেপিয়ে প্ৰথম ইলেকশ্যন জিকিছিলে, ভূপেন বৰাই মঞ্চৰ পৰা ভাষণ দিছে, কিন্তু মঞ্চৰ সন্মুখৰ দৃশ্য মন কৰক। প্ৰায়বোৰ চকী খালী। ভূপেন বৰাৰ ভাষণ শুনিবলৈ কোনো কংগ্ৰেছ কৰ্মী নাই। স্বাভাৱিকতে এনে পৰিৱেশত হতাশ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ভূপেন বৰাৰ খং জিতেন্দ্ৰ সিং আৰু পৃথ্বীৰাজ চাথীৰ প্ৰতি। ভূপেন বৰাৰ অনিচ্ছা সত্ত্বেও দুই নেতাই টিকট দিছিল শিলচৰৰ সূৰ্যকান্ত চৰকাৰক। ভূপেন বৰাৰ পচন্দ আছিল নৈৰিতা জয় শুক্লা। ভূপেন বৰাই নৈৰিতাক প্ৰাৰ্থিত্ব দিব বিচাৰিছিল, কিন্তু দিল্লীৰ নেতৃত্বই ইয়াক অগ্ৰাহ্য কৰিলে। ভূপেন বৰাৰ অনিচ্ছা সত্ত্বে সূৰ্যকান্ত চৰকাৰক প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছে। সূৰ্যকান্ত চৰকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ভূপেন বৰা আচৰিত হৈছে। সূৰ্যকান্তৰ সমৰ্থনত নাই কংগ্ৰেছ কৰ্মী। শিলচৰত বহু পাছত আছে কংগ্ৰেছৰ প্ৰাৰ্থী। কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ আগবাঢ়ি আছে TMCৰ প্ৰাৰ্থী। TMCয়ে টিকট দিছে ৰাধেশ্যাম বিশ্বাস। এইবাৰ এই কাগজ কেইখনলৈ মন কৰক। অৰুণোদয় ফ্ৰম এয়া। ফ্ৰমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ আলোকচিত্ৰ আছে। এনে প্ৰপত্ৰৰ বিরুদ্ধে নির্বাচনী আয়োগক অভিযোগ দাখিল করেছে তৃণমূল কংগ্রেস। আজকে আমরা সর্বভারতীয় তৃণমূল কংগ্রেসের পক্ষ থেকে আমরা কাছাড়ের রিটার্নিং অফিসারকে একটা কমপ্লেন জানিয়েছি। ভারতীয় জনতা পার্টি একটা ফর্ম তৈরি করেছে এবং ওই ফর্মের মধ্যে ভারতীয় জনতা পার্টির সিম্বল আছে, নরেন্দ্র মোদীর চেহারা আছে আর আসামের মুখ্যমন্ত্রীর চেহারা আছে। এটা প্রধানমন্ত্রী জীবন বিমা যোজনা আর অরুণোদয় লেখা আছে উপরে। আর ওরা মানুষকে এই ফর্মে ওদের নাম, টেলিফোন নাম্বার, অ্যাড্রেস ভরছে আর মানুষকে বিভ্রান্ত করছে যে এই ফর্মটা ভরলে নাকি এই স্কিমগুলা, প্রকল্পগুলা মানুষ পাবে। এই পর্যন্ত শিলচৰত মূলত প্ৰতিদ্বন্দ্বিতা হ'ব বিজেপি বনাম TMCৰ মাজত। কংগ্ৰেছৰ প্ৰাৰ্থী এতিয়াও প্ৰতিদ্বন্দ্বিতাত অহাই নাই। ব্যুরো রিপোর্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।